আচ্ছা ঐ শুনিবি হা শুনিবি দেই ত্ৰিকোণমিতি আৰম্ভ কৰিব লৈছোঁ ত্ৰিকোণমিতি আৰম্ভ কৰিব লৈছোঁ আছে 14 নম্বৰ কুৱেশ্যনৰ আগৰ দেখোন পাবলৈ আহিব লাগে কি বৰ্ডত নিদিয়ে এক্সট্ৰাকে আৰু শুনিবি হা ফিৰবি কৰাই থওঁ যে শুনিবি ত্ৰিকোণমিতি হয় কি ত্ৰিকোণমিতি গণিতৰ এটা এনেকুৱা মানে মেথছৰ এটা এনেকুৱা ব্ৰাঞ্চ ন য'ত কি কৰোঁ আমি ত্ৰিভুজৰ উচ্চতা আৰু দূৰত্ব বা বেছিকেলি উচ্চতা আৰু দূৰত্ব নিৰ্ণয় কৰি ত্ৰিকোণমিতি ব্যৱহাৰ কৰোঁ এতিয়া লং কি চাবিচোন এই ত্ৰিকোণমিতিত ন আমি ত্ৰিভুজৰ তিনিটা কোণ আৰু তিনিটা বাহু ত্ৰিভুজৰ তিনিটা কোণ আৰু তিনিটা বাহুৰ মাজত কি সম্পৰ্ক আছে বা কেনেধৰণে আমি সম্পৰ্ক উলিয়াই পেলাই বিভিন্ন বস্তুবোৰৰ দূৰত্ব আৰু উচ্চতা নিৰ্ণয় কৰিব পাৰোঁ তাক চাওঁ চাবি দেই ঘটনাটো এতিয়া আমাৰ প্ৰকৃতিত ন অলমষ্ট বহুত বস্তুৱে ন থিয়কে ফুটা হয় যেতিয়া বিল্ডিংবোৰ থিয়কে বনোৱা হয় তাৰপিছত তোৰ খুঁটাবোৰ থিয়কে ফুটা হয় শুনিলে তাৰপিছত ধৰ তোৰ বহুত ধৰণৰ ক্ষেত্ৰত আমাৰ পৃথিৱীত এই 90 ডিগ্ৰী কোণটো পোৱাই যায় বিল্ডিঙত ধৰ গছত ধৰ বেলেগ বেলেগ ধৰণৰ বস্তু ধৰ 90 ডিগ্ৰী কোণটো পোৱাই যায় আৰু লগতে ব্ৰিজ তৈয়াৰ কৰোঁতে ব্ৰিজ মানে দলং বনাওঁতে ধৰ ত্ৰিকোণমিতি ব্যৱহাৰ কি হয় চাবি হা দলং বনাওঁতে ধৰ ঘৰ বনাওঁতে ধৰ মেডিকেল চায়েন্সত ধৰ এক্সৰে এমআৰআই কৰোঁতে আজিকালি যে চিনেমাত যে VFX কৰে গ্ৰাফিক্স কৰে GFX বুলি কয় গ্ৰাফিক্স কৰে তাৰপিছত তোৰ মহাকাশ বিজ্ঞানত দূৰৰ নক্ষত্ৰ আৰু গ্ৰহবোৰৰ অৱস্থান আৰু দূৰত্ব নিৰ্ণয় কৰিবলৈ ত্ৰিকোণমিতি ব্যৱহাৰ কৰে ঠিক আছে এই কথা এটা চা তহঁতি ঘৰ বনাওঁতে ইঞ্জিনিয়াৰ এটা বা মিস্ত্ৰী এটা দেখিবি যে পেপাৰখন লৈ পেলাই ত্ৰিকোণমিতি কৰি নাথাকে কিন্তু ইঞ্জিনিয়াৰ এটা বা ডিজাইনাৰ বা আৰ্কিটেক্ট এটাই ঘৰটো ডিজাইন কৰিবলৈ ছফ্টৱেৰ এটা ইউজ কৰে ন সেই ছফ্টৱেৰটো যোনে প্ৰথমতে বনাইছিলে এই বনাওঁতে ছফ্টৱেৰটোৰ কোডিং এটা থাকে ন প্ৰগ্ৰেমিং এটা থাকে তাত ত্ৰিকোণমিতি ইউজ কৰিছিলে নহ'লে আমি যদি উচ্চতা বঢ়াই দিওঁ বা কোণটো বঢ়াই দিওঁ কিমান দূৰলৈকে ধৰ ৰডডাল দিব লাগিব কিমান দূৰলৈকে আমি বাৰান্দাখন দিব পাৰিম কিমান দূৰলৈকে ওপৰলৈকে আমি ছাদখন দিব পাৰিম সেইবোৰ আমাৰ মেচিন বা কম্পিউটাৰ ছফ্টৱেৰতে কেলকুলেট কৰিব নোৱাৰিলেহেঁতেন যদিহে তাক ত্ৰিকোণমিতি শিকাই থোৱা নহ'লেহেঁতেন তাৰমানে আমি ডাইৰেক্টলি ত্ৰিকোণমিতি ইউজ নকৰোঁ বা ইঞ্জিনিয়াৰে ডাইৰেক্টলি ত্ৰিকোণমিতি ইউজ নকৰে কিন্তু ইঞ্জিনিয়াৰে যিটো ছফ্টৱেৰ ইউজ কৰে সেই ছফ্টৱেৰটো বনাওঁতে ভিতৰত কি লাগি আছে ত্ৰিকোণমিতি লাগি আছে তেনেকৈ এতিয়া চা এক্সৰে বা এমআৰআই বা আল্ট্ৰাচাউণ্ড কৰে বা তেনেকুৱা বস্তুবোৰ কৰোঁতে ন অবভিয়াছলি এক্সৰে যোনে কৰে তেওঁ মানুহজন ত্ৰিকোণমিতি নাজানিবও পাৰে কিন্তু এক্সৰে মেচিনটো বনাওঁতে এক্সৰে মেচিনটোৰ ভিতৰত যিখিনি প্ৰগ্ৰেমিং লাগি আছে তাত ত্ৰিকোণমিতি ইউজ হৈছে বা এক্সৰেনো আমাৰ দেহৰ ভিতৰত সোমাই পেলাই কেনেকেনো প্ৰতিবিম্ব এটা গঠন কৰে সেই গোটেই লজিকটোত কি সোমাই আছে ত্ৰিকোণমিতি সোমাই আছে ঠিক আছে অ'কে এইখিনি ইমান দৰকাৰী বস্তু নহয় চিধা আহিছোঁ কথাটোলৈ যে ত্ৰিকোণমিতি বেছিকেলি আমাৰ ত্ৰিভুজৰ তিনিটা বাহু আৰু তিনিটা কোণৰ সম্পৰ্ক দেখায় বাট তিনিটা বুলি নকৈ পেলাই কোণ আৰু বাহু বুলি ক'ব পাৰি এতিয়া চাবি হা কথা এটা ত্ৰিকোণমিতি বুলি ক'লে আমি মানে অতি বেছিকৈ অকল ৰাইট এংগল ট্ৰাইংগল ধৰোঁ মানে সমকোণ ত্ৰিভুজটোৱে কনচিডাৰ কৰোঁ বেলেগ ত্ৰিভুজ আমাৰ ইয়াত কামত নাহে বৰ এই সমকোণ ত্ৰিভুজৰ পাৰ্ট কেইটা তিনিটা ভূমি লম্ব আৰু ত্ৰিভুজ ভূমিটোক বি বুলি কওঁ ত্ৰিভুজক এইচ বুলি কওঁ লম্বক পি বুলি কওঁ এতিয়া মন কৰিবি ইয়াৰ শুনি ল'বি সমকোণী ত্ৰিভুজটাৰ এটা কোণটো সমকোণ হয় শুনি ল'বি সমকোণী ত্ৰিভুজ এটাৰ এটা কোণ সমকোণ বাকী দুটা কোণ কি কোণ বাৰু সূক্ষ্ম কোণ হয়নে সৰু 90 ডিগ্ৰীতকৈ সৰু এতিয়া মন কৰিবি কথা এটা যে আমি এই সূক্ষ্ম কোণ দুটাৰ দৃষ্টিকোণৰ পৰাই গোটেই কামবোৰ কৰি থাকিম এতিয়া মই যদি নাম দিওঁ এইটো ABC সদায় জানি থবি দেই এই এইচডাল ন হাইপোটেনিউজ বুলি কয় বা অতিভুজ বুলি কয় এইডাল সমকোণী ত্ৰিভুজৰ চবতছে দীঘল বাহু ঠিক আছে এটা মন কৰিবি
ইয়াৰে পৰা দুটা দুটাকে আমি কি লওঁ ইয়াৰে পৰা দুটা দুটাকৈ তিনটা বাহু আছে তাৰ পৰা দুটা দুটাকৈ লৈ আমি ভগ্নাংশ লওঁ ঠিক আছে মানে ৰেশিও লওঁ বা অনুপাত লওঁ ঠিক আছে ওপৰত যদি মই পি মানে লম্ব ৰাখিলো তলত যদি মই অতিভুজ ৰাখিলো তো লম্ব আৰু অতিভুজ এইটো নাম এটা দি দিও এইটো নামটো কি দিও জানো নে অবভিয়াসলি জানো চাগে স্কুলত পাইছে না এইটো নামটো দিও সাইন হয় নে ওপৰত পি তলত এইচ লম্ব তলত লম্ব আৰু অতিভুজৰ এই ভগ্নাংশ বা অনুপাতকে কি বুলি কয় কোনো লজিক নাই কিয় দিয়া হয় আছিল চাগে আগৰ দিনত হয় আকৌ কৈ দে কি খুজিলি থিতা দিলে ধৰিব দৰকাৰ থিতা দিলে নামত ধৰিব দৰকাৰ নাই নামলৈ আহি আছো এতিয়া আমি চা যেনেকে ওপৰত পি তলত এইচ থাকিলে নামটো কি দিও ওপৰত পি তলত এইচ নামটো কি দিলো সাইন ওপৰত বি তলত এইচ নামটো কি দিলো মানে ভূমি আৰু এটো অতিভুজ এইটো দিলো কস তাৰপিছত আহিব শুনিবি দেই এই এইচ দুটা আঁতৰি যাব ওপৰত আহিব পি তলত আহিব বি লম্ব তলত ভূমি এইটো কি বুলি কয় এইটো cos θ টো ওপৰত লিখা আছে লৰা tan বুলি কয় এতিয়া বাকি কেইটা চা বাকি কেইটা ইহঁতৰে শুনিবি বাকি কেইটা ইহঁতৰে উল্টা উল্টা যেনে h/p ললে চা উল্টা যদি কৰি দিও এটো হ'ব অতিভুজ তলত লম্ব মানে এটো cosec h/b হলে এটো হ'ব অতিভুজ ভূমি এটো কম আমি sec আৰু এইটো উল্টাই দিলে হ'ব b তলত p এটো হ'ব ভূমি তলত লম্ব এটো কম cot এতিয়া চা তহতি ন অকল সাইন অকল cos বুলি কোৱা নাই লগত কিবা এটা লিখা পাইছো কিলে পাইছো কাৰণ এই লম্ব আৰু অতিভুজ আৰু ভূমি এইবোৰ নিজে নিজে নহয় ঘটনাটো হ'ল যে সমকোণী ত্ৰিভুজ এটাৰ লম্ব আৰু অতিভুজ লম্ব আৰু ভূমিডাল ন সলনি হৈ যায় কেনেকৈ সলনি হৈ যায় চাবি এটা সমকোণী ত্ৰিভুজক আমি এনেকেও আঁকিব পাৰো আৰু এইটো যদি এনেকৈ কৰি দিও এইটো এনেকেও আঁকিব পাৰো কথা এটা হ'ল সমকোণী ত্ৰিভুজৰ সূক্ষ্মকোণ দুটা আৰু দুয়োটা পিনৰ পৰাই চাবলৈ গলে লম্বডাল আৰু ভূমিডাল বেলেগ বেলেগ হয় কেলে হয় চা লম্বডাল আমি কওঁ লম্বডাল কি গম পাও লম্ব হৈছে এক্স্যাক্টলি লম্ব হৈছে সন্মুখৰ বাহু আৰু ভূমি হৈছে কোন সংলগ্ন কোন সন্নিহিত বা সংলগ্ন কোনটোতে লাগি থকা সংলগ্ন এতিয়া চাবি হা কথা এটা হ'ল যে ত্ৰিভুজ মই এটা কিছু সমকোণী ত্ৰিভুজ এইটো A B C এটা ঘটনা হল মই ইয়াত কোৱা নাই এইটো অতিভুজ বুলি গম পাম শুনি লবি দেই দীঘলটো অতিভুজ বুলি গম পাম কিন্তু এইটোৱে লম্ব নে এইটোৱে লম্ব আমি ক'ব নোৱাৰো কেলে কোনে চালিবি দেই কি লিখিলো লম্ব মানে কি সন্মুখৰ বাহু চাবলে দুটা জায়গা আছে এটা হৈছে A ৰ পৰা এটা হৈছে C ৰ পৰা A ৰ পৰা যদি এনেকৈ চাই থাকো মই ইয়াৰ যদি মই A থিয় হৈ যদি চাই থাকো কাক দেখিম সন্মুখত অভ্যাস হৈ গ'ল শুনি ল
এৰ পৰা চালে এৰ মুখৰ আগত কোন আছে BC তো মই ক'ব পাৰিম নে yes কোন এৰ বাবে দেই আৰু এইপিনে কোন চিৰ বাবে এৰ বাবে কি হ'ব চা কোন এৰ বাবে মুখৰ আগত BC আছে তো লম্ব মানে ইংৰাজীত পাৰপেন্ডিকুলাৰ হ'ব BC ভূমি কি জাননে কোন সন্নিহিত বাহু বেগেন লিখিব লাগিব এক্স্যাক্টলি এসে লিখিলে ওই শুনিবি দে কি কলো মই চা এই কোনটো ন এই কোনটো দুটা বাহুৱে বনাইছে এটা এটো এটা এটো অতিভুজডাল বাদ দি পেলাই এই কোনটো এটা লাগি থকা নাই নে বা কাইন্ড অফ এনেকুৱা নহয় নে আমি য'ত থিয় হৈ থাকো তাকে ভূমি বুলি কয় মই ক'ত থিয় হৈ আছো এই বিট তো এই কোনটোৰ কাৰণে ভূমি হ'ব এই বি বি হ'ব এ বি আৰু অতিভুজ কেতিয়াও চেঞ্জ নহয় অতিভুজ যোন পিনৰ পৰাই চাও লাগিলে সদায় একে থাকে হেতু হৈছে AC এইটো এলেকা আছে এইটো হাইপোটেনিয়াছ এইটো হ'ব এতিয়া চাহ কোন চিৰ বাবে মই যদি কোন চিট থিয় হৈ চাওঁ মানে এনেকে চাই থাকো চাই এতিয়া কোন চিৰ মুখৰ আগত কোন আছে AB তো কোন চিৰ বাবে লম্ব হ'ব AB আৰু চিট ন দুটা বাহু লাগ খাই আছে এই চি কোনটোত এডাল লাগ খাই আছে এডাল লাগ খাই আছে অতিভুজডাল বাদ দি দে বেলেগকৈ কোন থাকিলেগে BC তো কোন চিৰ কাৰণে ভূমি হ'ব BC হা যেনেকে ক কি ক'লে এবিন চাইছো অতিভুজডাল সলনি নহয় এচিয়ে থাকিব এতিয়া চাবি হা কথা এটা শুনিবি মই যে লম্ব বা অতিভুজ শিকিলো এই শুনিবি সাইন মানে কাৰ অনুবাদ কৈছিলো লম্ব আৰু অতিভুজৰ টেন মানে কাৰ কলো লম্ব আৰু ভূমিৰ হয়নে এটা যে মই যে লম্ব আৰু ভূমি লিখিম হা লম্ব আৰু ভূমি যে লিখিম কোনটো কোণৰ পৰা চাইছো কেনে গম পাম এ পাই চাইছো নে বি পাই চাইছো নে সি মানে বি বাৰো চাব নাচাও বাৰু সমকোণ হয় এ পাই চাইছো নে সি পাই চাইছো কেনে গম পাম সেই কাৰণে সাইনৰ লগত এই সাইডতে কি কলো শুনিবি সাইনৰ লগত কসৰ লগত এই লগতে কোনটো কোণৰ পৰা আমি চাইছো লিখি দিয়ে যে এইটো এ পাই চাইছো সাইন এ বুলি লিখিব এইটো সি পাই চাইছো নহয় সাইন হা আৰু ঠিক শুন এক্সাক্ট শুনি হা কোশ্চেন দি থোৱা থাকে আৰু জেনেৰেলি শুনিবি দেই এতিয়া ত্ৰিভুজ দিয়া নাই একো ত্ৰিভুজ দিয়া নাই জাষ্ট খালি সাইনৰ মান এটা দিয়া আছে ত্ৰিভুজক কোৱাই ত্ৰিভুজৰ নামেই দিয়া নাই এই শুনিবি যেতিয়া মেথছত এই 20 ঘণ্টা পাইছিল নহয় যেতিয়া একো দিয়া নাথাকে বা একো নাজানো এই চলক এটা ধৰি লওঁ ন XYZ ধৰি লওঁ এটা মন কৰিবি কথা এটা ইয়াত ত্ৰিকোণমিতিত XYZ নধৰে তাৰ সলনি থিতা বুলি ধৰে খালি কথা এটা কেতিয়াবা নহনি XYZ ধৰা sin x বুলি ধৰা পাবি কেতিয়াবা XYZ ধৰি দে কেতিয়াবা মেক্সিমাম খালি কিহত ধৰে থিতা মানে বীজগণিতৰ XYZ ইয়াৰ থিতা যিকোনো কোণ এটাকে থিতা বুলি কয় ত্ৰিকোণমিতিত সমকোণী ত্ৰিভুজেই পাবি নহলে বেলেগ কাম নাই আৰু ত্ৰিকোণমিতি সেইকাৰণে প্ৰেক্টিকেল লাইফত লাগে বুলি কয় কেলে লাগে ডাইৰেক্টলি নালাগে ডেইলি লাইফত নালাগে কিন্তু এই যে মই কৈছিলো বিল্ডিং চিলিং বনাওঁতে সেইবোৰ কৰোঁতে দৰকাৰ হয় এতিয়া ঘটনাটো হ'ল কেলে কচোন কাৰণ কেলে হয় কাৰণ প্ৰকৃতিত সমকোণী ত্ৰিভুজ বহুত বিচাৰি পোৱা যায় শূন্য প্ৰকৃতিত বিল্ডিং এটা বনাওঁতে গছডাল জোখোতে বা টাৱাৰ এটা জোখোতে সমকোণী ত্ৰিভুজটা বনাব পাৰি আমাৰ চাহ যেতিয়া বনাই কালি যে কুৱেশ্যন এটা কৰিছিলো এই সদৃশ ত্ৰিভুজৰ চাহ বনাইছিল যে সমকোণী ত্ৰিভুজ আছিলে
তো তাৰ ওপৰত নিৰ্ভৰ কৰি আগৰ দিনৰ মানুহে হেৰি বনাইছিলে সূৰ্য কাটা বনাইছিলে ছান ডায়েল বনাইছিলে যে সূৰ্যৰ পজিশ্যনৰ ওপৰত ডিপেণ্ড কৰি কেইটা বাজিছে গম পোৱা যায় তাকে এইপিনে চাও সাইন এ এটা সাইন এ কোৱা না মোক কি হ'ব সাইন এ সাইন মানে আমি জানো যে সাইন মানে হৈছে ওপৰত লম্ব তলত অতিভুজ কিন্তু এ ৰ কাৰণে লম্ব আৰু অতিভুজ কি আছিলে বিসি আৰু এসি এটা চাবি হা সাইন সি উলিয়াম শুনি ল লম্ব কিমান কাৰ কাৰণে লম্ব এ বি অতিভুজ এ সি আটাইতকৈ ইজিটো সম্ভাৱিতা গ্লাছৰ চেপ্টাৰ এতিয়া ভবা মানে সবতছে ইজি এক্সাৰচাইজ ৰুট 3 কিয় অপৰিমেয় এই মুখস্থ কৰিলে হ'ল আজিকালি নাখাওঁ নি চাই যা চাৱল জীৱানা পাতিব নালাগে চাবি দেই শুনিবি সাইন এৰ উল্টাটোক কয় সাইনৰ উল্টাটোক ক'ব কসেক এ কসেক এ কি হয় চাব চা এইটো উল্টা h by p মানে ac by bc sec a h by b ইয়াৰ উল্টা চাই যা cot a b by p a b by bc তেনেকে চাবি দে এতিয়া cosec c এটো কচোন cosec और c টো ক h by p ইয়াৰ উল্টা ac by ab sec of angle c কিমান হ'ব h by b কি b by h cos এ আছিলে sec টো কি আছিলে ইয়াৰ উল্টা h by b কিমান হ'ব ac by bc আকৌ tan of c also tan নহয় না cos আহে আকৌ cos হৈছে tan ৰ উল্টা b by p এটো ক'ব লাগে bc by ab ac নাহে ac টো অতিভুজ চা শুনি ল ঘটনাটো হৈছে যে এইকেইটা মনত ৰাখিবলৈ ন পাৰিলে ডাইৰেক্ট মনত ৰাখিবি কিছুমান ট্ৰিক্স শিকায় যে some people have curly brown hair turned permanently black কামো হয় শুনো এক্সাম হেটো মাথালে আহিব সব মুড বেয়া হৈ যাব এবিন যাই
এই আকৌ তাৰ যিটো অচলা কম্পিউটাৰ পৰীক্ষাত কুসুম বাইরে বলি নদী কুসুম এদের রকমত থাকে আমার আনসার করতে বানানে সামনে সব খবর লাগিব আমাদের কম বানানে রটিয়া কথা দিন কাছে এই চাব বুজি পাইছা এনেকে কৰে ঐ শুনি ল চাবি দেই সাইনটো আচলতে শৰ্ট ফৰ্ম সাইনৰ ফুল নেমটো হৈছে SINE সাইন ঠিক আছে এইটো কছে কি এইটো ইনু কেনে লাগে নাজানো এইটো ফুল ফৰ্ম ইয়াৰ সৈতে মিলে কছি কোসাইন এইটো কয় টেনজেন্ট কি পায় আৰু টেনজেন্ট কসেকটো হৈছে কো সেকেন্ড সেকটো হৈছে ইয়াৰ আধা সেকেন্ড যেনেকে টেনটো কি বুলি কয় নহয় সোধে কেতিয়াবা টেনটো কি টেনজেন্ট এতিয়া চা টেনজেন্ট কটটো হৈছে কোটেনজেন্ট অ চা ঘৰলৈ গৈ এটা বস্তু লিখি ল'বিগে দেই নেলাগে লিখি স্যার টেনটো কতৰ আধা উল্টা নহয় টেনজেন্টটো মানে টেনটো নামত কৈছো ऐसा इसी के द्वारा साइनी कोसेनी साइनी মানে ए फुल फॉर्म কেনেকে ইজি কেমন সাইন কোসাইন টেনজেন্ট কোসেকেন্ড সেকেন্ড কোটেনজেন্ট এই তহঁতি সব বস্তু শর্টকাট বিচাৰি নুফুৰিবি যে শর্টকাট হলেহে বুজিম মনত ৰাখ না কি নাম নানো साइनी कोसेनी খেলি মেলি না বেলেগ ভাল জেগাত গ'লে বিপদ হৈ যাব साइनी সাইন কোসাইন সাইন কোসাইন টেনজেন্ট কোসেকেন্ড সেকেন্ড কোটেনজেন্ট কিছুমানে সেকেন্ড বুলি কয় কিছুমানে সেকেন্ড বুলি কয় ঠিক আছে ऐसा रिजल्ट सबके मॉडल ঐ এতিয়া চা দেই আৰু এটা কথা ঐ চা বস্তু এটা চা না সাইন থিটা আৰু ডিভাইডেড বাই মই কস থিটা কৰিছো দেই থিটা কৰিছো মানে সাইড টেনৰ নাম নাই মোৰ ওচৰত ঠিক আছে সাইন মানে কাৰ অনুপাত ওপৰত পি তলত h কস মানে ওপৰত বি তলত h এইটো হ'ব p বাই h कुंगिरा x2 तलर है সাইনৰ তলত আহে আৰু কসৰ তলত আহে कुंगिरा ऊपर से বাকি কিটা tan আৰু কটতটো h নাহে বাকি কসেক আৰু সেকটো সাইনৰ x कुंगिरा ना है চা h কোনকিটা নাহে বুলি নহয় চাহিল প্ৰথম কথা এই তিনটা মনত ৰাখ বাকি তিনটা আপোনাৰও মনত থাকিব কাৰণ p বাই h b বাই h p বাই b h বাই p h বাই b b বাই b উল্টা হৈ গ'ল h b চা না প্ৰথম চা সব পাহৰি যা প্ৰথম কথা মনত ৰাখ সমকোণ ত্ৰিভুজৰ সাইড কেইটা লম্ব অতিভুজ আৰু ভূমি ওপৰত লম্ব ৰাখ তলত অতিভুজ ৰাখ মানে পাৰপেন্ডিকুলাৰ বাই হাইপোটেনিউজ p বাই h sin b বাই h cos p বাই b কি হ'ব sin মানে p বাই h cos মানে b বাই h tan মানে p বাই b বাকি খালি নামকেইটা মনত ৰাখিলে হ'ল cosec মানে দুবাৰ ওপৰ আহিব h আৰু দুবাৰ তলত আহিব কমপ্লিকেট কৰিছো বহুত এনেকা না কৈছো বহুত কমপ্লিকেট কৰিছো সাইনটো হেৰি কসেকৰ বিপৰীত অ তাৰপিছত কসটো হেৰি সেকৰ ৰিভাৰ্স এনেকা তলদি আহি গৈ দিব না ওপৰলে কসটো হেৰি সেকৰ টেনটো কটৰ আৰু কটটো টেনৰ এৰা নাই চাই ল চা নকচাই চা ইয়াৰ তলত h আছে ইয়াৰ তলত h আছে h আৰু h কি হৈছে নকচাই
কাট খাই গ'ল ওপৰত কি থাকিলে পি বাই বি টো কাৰ অনুপাত বাৰু 10 বুলি কয় তাক পি বাই বি তই মন কৰিছ নে কথা এটা মন কৰিছ নে সাইন কস আৰু টেনৰ সম্পৰ্ক এটা পালো বুলি এইটো ফটককে নাহে কিন্তু এইটো শুনি ল একো আহিব বুলি কোৱা নাই এইটো ফাৰ্ষ্টটো লাগিব নি সুধিছে নালাগিবও পাৰে নালাগে ইমান জাষ্ট মই জানিবৰ কাৰণে কৈ থৈছো ওপৰত সাইন থিটা তলত সাইন মানে পি বাই এইচ কস মানে তলৰ এইচ এছ কেইটা কেনচেল কৰি থাকিলে ওপৰত পি তলত বি পি বাই বি মানে 10 বুলি জানো আমি লিখি দিলো এইপিনে সাইন বাই কস আছিলে এইপিনে 10 আছিলে সাইন বাই কস ইজ ইকুৱেল টু 10 কেতিয়াবা পাছলে যেতিয়া সাইন বাই কস পাবি কি বুলি লিখিব লাগিব 10 বুলি ঠিক আছে আৰু ইয়াৰ পাছতো চা উল্টাকে চাচোন থিটা থাকে কেনেকে থাকে বুলি ভাবিছ নে অকল সাইন আৰু অকল কস নাথাকে যদি থাকে গম পাবি কুৱেশ্যনটো ভুল দিয়া আছে সাইন আৰু কস বেলেগ বেলেগ বস্তু নহয় সাইন এ আৰু সাইন আৰু এ বা সাইন আৰু থিটাটো বেলেগ বেলেগ দুটা বস্তু নহয় সাইন আহিলে লগত থিটা বা কিবা এ বুলি আখৰটা আহিবই মানে সাইন কাৰ বুজায় সাইনে বুজায় ওপৰত লম্ব তলত অতিভুজ লম্বডাল কোনটো এংগলৰ সেইটো সাইনৰ লগত ক'বই লাগিব নহ'লে কামেই নাহিব ঠিক আছে এতিয়া কোৱা না কস মানে কাৰ ভগ্নাংশ আছিলে সাইন মানে এইচ এছ আৰু কাটা গ'লগৈ থাকিলে বি বাই পি মানে আমি পালো বি বাই পি টো কাক বোলো বি বাই পি টো কাক বোলো কি বোলো কট থিটা তো আমি পালো cos থিটা বাই sin থিটা ইজ ইকুৱেল টু cot থিটা মন কৰিবচোন দেই ওপৰত sin তলত cos হলে tan হৈ যায় এটো যদি উল্টি যায় cos তলত sin হৈ যায় এটো cot হৈ যায় ঠিক আছে sin by cos tan cos by sin cot এই ফার্স্ট আছে নালাগে বাৰু এই বি দেখাই দিলো বাস্তব সংখ্যা কোনখিনি পৰা নাই সঁচা কথা ক'বলৈ গ'লে তহঁতৰ 10ৰ মেথছখন 9ৰ মেথছতকৈ বহুত ইজি আৰু তহঁতি যিমান টান বুলি ভাবি ল'বি সিমানে কৰিবলৈ মন নাযাব টান লাগি গৈ থাকিব আপুনি নিজে কওক মানে হেৰি টেক্সটটো ভাল দিয়ক কি হ'ব নহয় ল'ৰা কথাটো হ'ল যে সকলোৰে মানে গ্ৰহণ ক্ষমতাটো বেলেগ কোনোবাই ত্ৰিভুজটো চেটাৰটো ভালকে পাৰিব কোনোবাই ত্ৰিকোণমিতি ভালকে পাৰিব কাইলৈ কৰোঁ কালি ইংৰাজী কৰোঁ ঠিক আছে কালি আৰু 6.2 10 নম্বৰটো কৈছিলি ঐ যিমান পাৰ সিমান প্ৰেক্টিচ কৰ দেই প্ৰেক্টিচ কৰাৰ বাহিৰে বেলেগ উপায় নাই হা এটা নহয় কেতিয়াবা থাকো দিব পাৰো কিন্তু আজিকালি তহঁতক সোনকালে আহিবলগীয়া হৈছে উপায় নাই কাৰণে হ'বলগীয়া হয় আহিলা কি আছে মেট্ৰিকলৈকে চকু ওলাই পেট ওলাই চকু কলা পৰি যায় পঢ়ক এক্সামটো ভাল হ'ল ন
ও শুনিবি দেই সাইনটোক কচেকৰ উল্টা বুলি কোৱা হয় কচেকটোক সাইনৰ মানে অংকৰ ভাষাত বা গণিতৰ ভাষাত ক'বলৈ গ'লে প্ৰতিক্ৰম বুলি কয় কি বুলি কয় মানে সাইনটো আছিলে p/h cosec থিটাটো আছিলে h/p তুমি এনেকৈ লিখিব পাৰো চা sin theta is equal to 1 cosec theta আৰু cosec theta is equal to 1 ঠিক আছে sin to 1 cosec cosec to 1 sin আকৌ চা cos to হৈছে 1 cos theta to হৈছে 1 sec theta sec theta to হৈছে 1 cos theta আকৌ tan theta to হৈছে 1 cot theta cot theta to হৈছে 1 মানে কেলে লিখি আছে হা হেডি ইউজ নহয় ফাৰ্স্ট আছে এটা বস্তু ইউজ হয় পাঠ্যপুস্তক সূত্র সব এনেকে উলিয়াব লাগে এটা বস্তু হ'ল এইকেইটা বাকি একো নাই ওকে শুনি ল ট্ৰিগনোমেট্ৰি এতিয়ালৈকে জানিবলগীয়া বেছিক এইখিনি আৰু একো দৰকাৰ নাই আপোনাৰ পৰীক্ষাৰ কাৰণে তবে এক্সাৰসাইজ আৰম্ভ কৰোঁ 8 পৰ্যন্ত কো আমনিয়া বহি দে কোৱেশ্চনটো ত্ৰিভুজ ABC ABC কোণ B is equal to 90 degree A B তাৰপিছত কথা এটা মন কৰিবি দেই বহুত ধ্যান দি লিখিবি যে AB কিমান দিয়া আছে BC কিমান দিয়া আছে মন কৰিছনে যে A টো ইয়াতকে বহুত ডাঙৰ তো AB আৰু BC একৰে সাৱধান হবি কিছুমানে কি কৰি দিয়ে AB টো এনেকে BC টো এনেকে একবাৰ ডিফিউজ কৰি দিব বুলি এটো A BC হৈ গল নহয় B কোন কি দিয়া আছে তো ইয়াত AB আৰু BC এ দিয়া আছে এটা মন কৰ AB 24 দিয়া আছে এইডাল 24 এর হাত যে লাগিছে নি দুটা সমানে নেছে হয়নে তো সেইকাৰণে কেয়াৰফুলি ছবিটো আঁকিবি AB টো আঁকি ল BC ডাল হাত ইমান গন ছবিটো শুনিবি দেই এই কোনটো নামটো কি B কাৰ সমকোণ ন AB ডাল 24 খালি মন কৰিব লাগিব যে AB হা হেল 90 ওভাৰ তোক দিয়া থাকিব কোনটো সমকোণ হয় কিছুমানে ত্ৰিভুজকোণ বেয়াকে দিয়ে মানে অকমান হেৰিকে দিয়ে মানে ত্ৰিভুজ কিছুমানে কেনেকে বুজাব কিছুমান মানে ত্ৰিভুজটো মানে একে হয় কিন্তু অকণ বেকা চাই কৰি দিয়ে যে সমকোণ ত্ৰিভুজ নোহোৱা হলে ত্ৰিকোণমিতি জন্মই নহয় সমকোণতে পিছফালৰ পৰা চাপৰ্ট দি আছে মই আছো যা এতিয়া চা সমকোণী ত্ৰিভুজৰ তিনিটা বাহু দুটা জানো 3 নম্বৰটো কালে মনত পৰিব লাগিব এতিয়া চা কাৰ মান নাজানো AC নাজানো কেন কলি চালি শুনিছ AC মান নাজানো আৰু পৰাপক্ষত শুনিবি না কথা এটা পাইথাগোৰাছ এনেকৈ লিখিব পাওঁ নি যে p² + b² = h² বা h² = p² + b² নাই এই লিখিব নালাগে এইটো লিখিব দৰকাৰ নাই কাৰণ ইয়াত নাম দিয়া আছে হা কেলে ভুল হ'ব কোনে
এতিয়ালৈকেতো কোনটো কোণৰ পৰা চাব লাগে কোৱা নাই, পাছত কুৱেশ্যনটো আছেগে, এইখিনিলৈকে কোনটো কোণৰ পৰা চাব লাগে কোৱা। তো লম্ব এইডালে ধৰিম নে এইডালে ধৰিম এতিয়ালৈকে আমি চিয়ৰ নহয়। না নোৱাৰি, এই লম্ব ভূমি অতিভুজ পি কিউ আৰু কেছে নাই ইয়াত। লম্বডালক পি বুলি কৈছো, ভূমিডালক বি বুলি কৈছো, হাইপোটেনিউজ বা অতিভুজডালক এইচ বুলি কৈছো। নাম লোৱা নাই, লম্বডালক পি বুলি কয় ইংৰাজীত, ভূমিডালক বি বুলি কয়, অতিভুজডালক এইচ বুলি কয়। এইটো জেনেৰেল ফৰ্মুলা, খালি আমি এইটো নিলিখো, এতিয়া কেলে নিলিখো কাৰণ আমাৰ ইয়াত নাম দিয়া আছে। নাজানো কি কোৱা নাই, এ চি নাজানো হয়নে, এ চিডাল অতিভুজ বুলি গম পাইছোৱেই, তো নজনাটো পৰাপক্ষত বাওঁফালে লিখিবি দেই, এ বি স্কোৱাৰ প্লাছ বি চি স্কোৱাৰ। ঐ 24ৰ বৰ্গ কাৰ মনত আছে? লাষ্টত 6 হ'ব 25ৰ 576। 26ৰ বৰ্গ কিমান জানো? 676 6। বহাই থকা ইয়া সৰসৰবল ঠিক হয়। এতিয়া চা 576 49 এড কৰি পেলাই পাম 625। AC is equal to root over 625। আনসার পালো স্যার 25 কে ভাঙি দিব কেলে ভাঙিম 5 না কেলে ভাঙিম এটা এনে 25 রে ভাঙি আছে এই পিনে স্কয়ার আছিল কাৰণে এই পিনে স্কয়ার ৰুটটো গল, এই পিনেও ভাঙিব থাকিব লাগিব না অকল ৰা, এই পিনে অকল এটা বস্তু আছে। এগুলো যদি স্কয়ার আপ করা এটা হলো খালি বৰ্গত ভাঙিব নোৱাৰি যেনিবা। গম পাইছো, এতিয়া সুধিছে কি চা sin a cos a, এতিয়া মন কৰিবি দেই sin a মানে কাৰ কাৰ অনুপাত, মই এক্স্যাক্টলি, খালি মই প্ৰথমতে হেৰি লিখি লওঁ, সাধাৰণ কেইটা লিখি লওঁ যে ইয়াক p বাই h বুলি কম, ইয়াকো p বাই h বুলি কম, ইয়াতো b বাই h বুলি কম, ইয়াকো মই b বাই h বুলিয়ে কম। এতিয়াহে লিখিম নামবোৰ। sin a, এৰ কাৰণে লম্ব কি a, লম্ব এইটো হ'ব কাৰণ এৰ সন্মুখত কোন আছে bc, আৰু h মানে পাম আমি ac। cosৰ কাৰণে চা না cos a, এটা এৰ ভূমি কোনডাল কাৰণ লগত থকা ল'ব লাগিব না ab। এতিয়া চা sin c, c ৰ কাৰণে লম্ব কোনডাল ab উঠি বস্তু একেটা দেই। cos c, c ৰ ভূমি কোনডাল bc bc বাই ac। এটা bc মানে আমাৰ পাই থৈছো 7, ac পালো আমি 25, 24 বাই 25, ab 24 বাই 25 হৈ গ'ল। নেক্সট কুৱেশ্যন ক হা হা মানে এইকেইটাৰে উলিয়াব দিছে যদি কাট খায়। নেক্সট কুৱেশ্যন ক sin আৰু cos এর এটা অনুপাত ধৰিব নোৱাৰে মানে sin এর cos এ দিছে sin এর তাৰপিছত cos এনেকে ধৰিব নোৱাৰে কেলে ধৰিবি ইনে কমপ্লেক্স কেলে কৰি আছো, ইজি বস্তু এটা কাম কৰি গৈ আছে চিম্পল চাইনে উলিয়াব দিছে, চাইনে বাই কছে কেলে কৰিবি আৰু তোক মই কৈছো 4 আৰু 5 লিখা, তই 4 তলত 5 লিখিছ কেলে লিখিছ, মানে মই তোক 4 লগ কৈছো 4 কাম এটা কৰ 4,5 লিখ, তই কি লিখিছ 4 বাই 5 কোনে ক'ল লিখিবলৈ সেইটো মই এক্সট্ৰাকে দেখাইছিলো ল'ৰা যে এনেকাকে হ'ব পাৰে বুলি।
এতিয়া যোগ কৰিব পাৰি বুলি আৰু গোটেইখন যোগে কৰি নাথাকো নহয় নেক্সট কুৱেশ্যন চাকি আছে ছবিৰা দিছে তাৰ পৰা 10p মাইনাছ cot r নিৰ্ণয় কৰা ঐ এই কুৱেশ্যন ইয়াৰ পাছৰ কুৱেশ্যন দুটা ধৰণে কৰা হৰ্ষিতা চাই ল অফিচ চাই ল কুৱেশ্যন চাই ইয়াৰ পাছৰ কুৱেশ্যনটো দুটা ধৰণে কৰিব পাৰি চাই ল'বচোন দেই দুটা বুজি আছনে চাবিচোন দেই এবাৰ কি দিয়া নাই কিবা দিয়া নাই পাইথাগোৰাছৰ সূত্ৰ লগাবই লাগিব অলমোস্ট এচি নাই ইয়াত পিয়াৰটো এচি বুলি কেলে ধৰিবি আৰু অতিভুজ বুলি কয় এচি বুলি কেলে ধৰিবি আৰু দিয়া কি নাই চা দিয়া কি নাই কিউ আৰ কাৰণ এইপিনে চা বেছ বুলি ক'ব নোৱাৰ চাহিল বেছ বুলি ভূমি বুলি ক'ব নোৱাৰ বেছ বুলি ক'ব নোৱাৰ কেলে কচোন ক'ৰ পৰা আছে ক'ব নাপাওঁ ন এতিয়া চা মই লিখিলো পি কিউ স্কোৱাৰ প্লাছ কিউ আৰ স্কোৱাৰ ইজ ইকুৱেল টু পি আৰ স্কোৱাৰ যোৱাবাৰ মন কৰিবি মই এইটো উল্টাকে লিখিছিলো চা এতিয়াতো এইপিনে আছিলে মই এবাৰ এতিয়াতো এইপিনে থলো কেলে থলো গম পাওঁ কাৰণ নজনাটো কি কিউ আৰ কোনপিনে ৰাখিবলৈ ট্ৰাই কৰিছো বাওঁফালে আৰু পি হৈছে চাই ল ইয়াত নজনাটো হৈছে কিউ আৰ হা ফৰ্মুলাটো কি আছিলে এই দুটা স্কোৱাৰৰ যোগফল এইটো আছিলে জি টি মন যে ফৰ্মুলা ভাবিব নোৱাৰো নহয় ল'ৰা এই চিধা চিধিকেইটাৰ বৰ্গৰ যোগফল এই বেকাডালৰ বৰ্গৰ সমান তো এইটো প্লাছ এইটো কেনেকৈ কৰিবি আৰু চা আমি পি এটা ভেলু বহাই দে না ভেলু বহাই দে পি কিউ মানে কিমান 12 স্কোৱাৰ কিউ আৰ স্কোৱাৰ নাজানো পি আৰ 13 স্কোৱাৰ 12ৰ বৰ্গ হৈছে 144 কিউ আৰৰ বৰ্গ নাজানো কিউ আৰ নাজানো 13ৰ বৰ্গ 169 এইটো ইফাল লৈ যা না is equal to 169 minus 144 so qr square is equal to 20 no sorry 9 yes কেনেকৈ থাকি যাব বোলে এনেকৈ আছে বোলে কিউ আৰ স্কোৱাৰ ইজ ইকুৱেল টু 113 ঠিক আছে মানে এনেকৈ থৈ দে এইটোৱে আনচাৰ খতম তেতিয়া তলত যাক যদি বাই চান্স এইচ মোৰ বোলে √113 ওলালে তেনেকে থৈ এতিয়া চাবি হা হয় ল'ৰা ছোৱালীকেইটা চা এতিয়া মোক ক না চাই লৈ পিনে 10p টো ক 10p কোৱা নাই জানো 10ৰ ভগ্নাংশটো কিহৰ কিহৰ আছিলে p বাই b এটা p ৰ পাৰপেন্ডিকুলাৰ p ৰ লম্ব কি p ৰ লম্ব হৈছে
কিউ আৰু বি হৈছে পি কিউ 5 বাই স্যার বি কি হয় আপনি বি টু পিৰ কাৰণে বি কি হ'ব এটা কট কি লাগে কট আর লাগে হয় না আর মানে কট মানে হৈছে বি বাই পি এতিয়া সা আর আর আৰৰ কাৰণে বি কোন কিউ আর পি কোন বি কিউ বি কিউ দুটাই সেম পালো দেন ডিফাইন করলে স্যার এটা পি এটা আর অবজার্ভ কৰ এটা পি পাইছো এটা আর পাইছো ওই পিনে চা ইমান দীঘল নকৰিলেও হৈ গ'লতেন অবিশা হৈছে চা ইমান দীঘল নকৰিলেও হ'লতেন কেলে কওঁ এইবোৰ একো কৰিব দৰকাৰ নাই চা পি কিউ আৰ আসলে ট্ৰিকো হ'ব পাৰে কোৱেশ্চন ট্ৰিকো দি থব পাৰে যে পি কিউ আৰ আমাক কি লাগে কচোন আমাক 10p মাইনাছ কট আৰ লাগে মোক ক না 10p ৰ ভগ্নাংশটো ক 10p মানে হৈছে p ৰ লম্ব পাই ভূমি p ৰ লম্ব p ৰ ভূমি হয়নে ইয়াত আহিব অকল qr বাই pq r ৰ কট মানে হৈছে বেস বাই পাৰপেন্ডিকুলাৰ r ৰ বেস কিমান r ৰ কাৰণে লম্ব কিমান এইকনে খতম হৈ যায় অংকটো এইখন কৰিলো এইকন এবিনসা আৰম্ভই কৰিব নালাগে 12 13 একচুয়ালি আমাক দৰকাৰ নাই এই গুটেখিনি আমাক দৰকাৰ নাই একচুয়ালি অকল এইকন হা সাইডলে তিনি সাইডলে এটো দুই দিলে এটোৱে কৰিবি এক নম্বৰ মান দিলে পাইবি কাৰণ বা বেলেগ নালাগে কেলে উলিয়াব সা 10p মানে কি 10p মানে হৈছে p ৰ লম্ব বাই ভূমি হয়নে p ৰ লম্ব কি আৰু p ৰ ভূমি কি তো q আৰু p q কট r লাগে কট r মানে হৈছে ভূমি তলত লম্ব r ৰ ভূমি কি r ৰ ভূমি হৈছে ভূমি কোনডাল কয় যোনডাল কোনটোৰ লগত লাগ খাই থাকে অতিভুজ জালৰ বাহিৰে এটা লব নালাগে ঠিক আছে অতিভুজ জালৰ বাহিৰে কি লাগ খাই আছে আৰু কি লাগ খাই আছে আৰৰ মুখৰ আগত কোন আছে তো কটাৰ মানে হ'ব qr বাই pq কেলে হল কট মানে কাৰ কাৰ ভগ্নাংশ আছিল পাৰে কট মানে কাৰ কাৰ ভগ্নাংশ আছিল ভূমি তলত লম্ব বি মানে বেস পি মানে পাৰপেন্ডিকুলাৰ কেনে গম পাবি কোনটোৰ মুখৰ আগৰ সাইডডাল কট কি আছে আৰৰ মুখৰ আগৰ সাইডডাল কি pq বুলি ক আৰৰ লগত লাগি থকাডাল কি সেইডালে হৈছে ভূমি লগত লাগি থকাডাল কি ভূমি বা বেস হেৰে qr ডালক কি বুলি কয় ভূমি বুলি কয় বা ইংৰাজীত বেস বুলি কয় বি ৰে বুজায় আৰু সমুখডাল হৈছে পাৰপেন্ডিকুলাৰ বা লম্ব ঠিক আছে তো আমি পালো কট দিছে ন তো qr বাই pq হৈ গল দুটা সেম কাটে খাই গল 0 হৈ গল ঠিক আছে নেক্সট কোশ্চেন কি আছে যদি সাইনে এর 3/4 আছে cos আর ও এটা ইজি সা ও শুনিবি দেই সাইনে কিমান দিয়া আছে 3/4 এটা মোক কোৱা না সাইনৰ এটা কোশ্চেন ক সাইন এ মানে সাইন মানে কাৰ ওপৰত কি লিখো তলত কি লিখো p বাই হা সাইড কেৰা এটা p বুলি কয় এটা b বুলি কয় এটা হা ওই সমকোণী ত্ৰিভুজৰ সাইড কেৰা তিনটা এটা p এটা b এটা
H P মানে লম্ব, B মানে ভূমি, H মানে অতিভুজ, হাইপোটেনিউজ, ঠিক আছে। সাইনটো হৈছে ওপৰত P তলত H, ওপৰত P তলত H, সাইন P by H, P by H, P by H সাইন। এটা কি লিখিব লাগিব? ছবি নালাগে। নহয় নহয় নহয়, যদি বোলে সাইন এ কস এ টেন এ দিয়ে একো কৰিব দৰকাৰ নাই, কিন্তু যদিহে সাইন এ দি পেলাই কস চি সোধে তেতিয়া লাগিব। ঐ শুনি ল হৰ্ষিতা, অভি শুনি ল। দিয়া কি আছে সাইন অফ এংগল এ, এই কোনো কাৰণে দিয়া আছে। তো যদি আমাক সোধোতে কস এ টেন এ সোধে, আমাৰ এই এ বি চি কৰি থাকিব দৰকাৰ, ডাইৰেক্ট পি এইচ কৰি ল'লে হৈ যাব, ঠিক আছে। কিন্তু সাইন এ দি পেলাই যদিহে কস চি সোধে, টেন চি সোধে, দিয়া আছে এৰহে, সুধিছে চি, তেতিয়া আমাৰ ত্ৰিভুজটো এ বি চি বুলি অংকন কৰি ল'ব দৰকাৰ পৰে। ইয়াত কৰিলেও বাৰু ভুল নহয়, কৰি ল'ব পাৰ, মই কৰি ল'ম বাৰু। আমি জানো কলা কথা এটা, সাইন এ মানে কিহৰ হ'ব? সাইন এ মানে হ'ব ওপৰত পি তলত এইচ, আঁকি লওঁ পি আৰু এইচ। সাৰি সাইন এ মানে 3 হলো, সাইন এ মানে পি বাই এইচ পালো, দুইটা সেম সেম নহয় জানো? তো এটাকে আমি লিখিব লাগিব পি বাই এইচ ইজ ইকুৱেল টু 3/4। বস্তু এটা মন কৰ দেই, হা চাই লওঁ, এইটো এটা অনুপাত নহয় জানো? এইটো এটা অনুপাত নহয় জানো? অনুপাত মানে সৰুতে যে স্কুলত পাইছিলো, ল'ৰা আৰু ছোৱালীৰ অনুপাত, ল'ৰা 3:5, ল'ৰা ছোৱালী 3:5, ল'ৰা কিমান ছোৱালী কিমান উলিয়াব লাগে যে, বা মুঠ ল'ৰা ছোৱালী কিমান উলিয়াব লাগে। চা মুঠতে কি হ'ল, ভগ্নাংশ মানে এটা অনুপাত, ভগ্নাংশ মানে এটা, আৰু ইয়াৰ বস্তুকেইটাৰ একজেক্ট মান বা ভেলুটো উলিয়াবলৈ হ'লে আমি পিছফালে প্ৰত্যেকৰে কে এটা লগাবই লাগিব। চা পি ধৰা হ'ল P is equal to 3k, H is equal to য'ত k এটা, সাহিল কি কলি নালাগে কেলে? এতিয়া চা না, পি জানো, এইচ জানো, কি নাজানো? বি নাজানো। সূত্ৰটো কি আছিলে? পি স্কোৱাৰ প্লাছ পি মানে কিমান? 3k হোল স্কোৱাৰ। নহয় নেকি? প্ৰথম কথা সেইটো পাহৰিলে নহ'লে। কৰ কৰি আছো, কি কৰি আছো? এইটোতো এইফালে আনি ল'ব লাগে আৰু সেইকেইটা ওলাই যায়। এইটো 18 ক'ত পালি প্ৰথম কথা? এইবোৰ কৈ থাক নিজকে, চব পইচা চব সোমাই যায়। কিমান পাইছো, কিমান পাইছো? Sir, 128 to call her. 128 কেনেকে পালি? 64 প্লাস কেনে কৰিছ তই? নহয়, এটা প্লাস হে কৰে।
a স্কোয়াৰ কিমান 64 দুইটা 8 ধৰি দিলে জেগাটো 15 আছিলে ব্ৰো চা নকওঁৱে থৈ দিয়ক চাফাই ঐ এপিনে চা 3k হা কে কৰিবই লাগিব নো উপায় নাই 3k হোল স্কয়াৰ মানে কিমান 9k স্কয়াৰ এইটো কিফালে পঠাই দে Así ves, ojalá fuera y todo lo está. Ojalá fuera y todo lo ¿sabes? Eres un video de una vez. Las cosas de la vez. কেনেকে সাত ওলোৱা নাই ল'ৰা ৰুট 7 ওলাইছে সাত আৰু ৰুট 7 একে বস্তু নহয় নহয় অ দুটা লাগি কি যোগ কৰিলে পূৰণ কৰিলে এই কওক লগ খাইতহে লগাই লগ মেটছত লগাই নহয় মেটছত পূৰণ কৰে যোগ কৰে উলিয়াব কি লাগে কছে তই আমি জানো যে কস মানে হৈছে b বাই n মানে হৈছে p বাই কস এসা কস মানে হৈছে p বাই b বাই h b কিমান k স্কয়াৰ কত পালিও ৰুট অফ আছে k স্কয়াৰ ৰুট k হৈ গ'ল ন h কিমান h কিমান k আৰু k কাটা গ'ল থাকিলে কি tan a को a tan a মানে পারপেন্ডিকুলার কি ভূমি কি k के कैंसिल যাব থাকিলে 3 বাই ও নেক্সট কোয়েশ্চন এই মানে p বাই h to p বাই h সমান দিলে হৈ যাব হ্যাঁ তাহলে এটো cos সমান p বাই h tan সমান p বাই b এটো সমান দিলে হৈ যাব ও ইমান নাই ওই হেৰি হৰ্ষিতা কৈছিলে মোক কি বিপৰীত সামৰিক সমানুপাতিক নহয় নাই হা শুনো এইটো আনো কাইলৈ কৰিম ছোৱালী বাইকখন শিকাবলৈকে আছে যাব লাগিব মানে ছাপোৰ্ট কৰা নাই ভকেল বক্সটো মোৰ দিনটো ক্লাছ গেম তুই লৰা মানুহে হেৰি বুজি নাপাও তই চুপ থাক কিনে কি কৈছে আৱাজ ইনি বলাইছি কি লিখি আছে বে ট্ৰিগোনোমেট্ৰি মোৰো লিখিব লাগিব ও স্যার কাম এটা কো পাও ও স্যার সামু এইটো সঁচাকে নাম্বাৰ ৰব স্যার নিজে কৈ ললে এজনী কি ল'বলে এটো কো পাও না p বাই h সমানুপাতিক টু b বাই h কেছে নহয় চাগে নিগনিমিতি বলভাবে খুশি বিকন বলে এ খুব ভালো হয় না ট্রিগোনোমেট্রি আছে এটো ভাল হয় সঁচাকে ভাল এই এক ফাকা গান কিছুমান এটা এক ফাকা প্ৰেক্টিছ হ'ব লাগিব আছিদা নাহে তোমাৰ কাৰণে নাহে আহিব 12 বজাত হয় সিধা চাই লও লিখাইটো থোৱা আছে তো খালি ঘৰ ৰিভাইজ মাৰি লবিগে দেই এই বিপৰীতটো চা মই কৈছো শুনি ল তো আচলে যাবিগে মই পক্কা হওঁগে আনন্দ আহি যাম ও শুনি ল মই ইনো আধা ঘণ্টাত আহি যাম তহঁতি যদি কৰি থাক নিজে কৰি থাকিব পাৰ ৰখি থাকি বুলি নহয়
চা মাৰ্কাৰ দি থৈ দিবচোন যদি আপুনি চাইনা মালে কৈ তাৰ মই কম্পিউটাৰ ক্লাছটো কৰিয়ে যাম ছাৰ, ছাৰ। মই আছো মই এতিয়াৰ পৰা আৰম্ভ কৰি পেলাই দুপৰীয়া দুটালৈকে আছোগে মই আছো ক্লাছ কৰিলে কৈ যাবি খালি কথা এটা আৰু হেৰি কথা এটা যদি শুনি ল ইয়াৰ পাছৰ ক্লাছটো 10 চেবাৰে আছে খালি ইংৰাজী মিডিয়াম খিনি আছে তেতিয়াহ'লে আমি আগফালে যাম ফাৰ্ষ্টতে আহিব তহঁতি বেলেগ নামলৈ গুচি যাবি 8:30 পৰা আপুনি চাইনা মালে ক ক কম্পিউটাৰ আছে বোলে বুজি হৰ্ষিতা চাই ল চা দেই এইটো এটা ত্ৰিভুজ আছে ত্ৰিভুজটোৰ মাজতে এটা আছে কি ডি আৰু ই বুলি লাইন এটা আছে ঠিক আছে টেলছৰ উল্টাটো এতিয়া আমাক দি থোৱা আছে কি জানো আমাক দি থোৱা আছে যে AD by DB ছাৰ এইটো উল্টাই দি যে মাইনাছ কৰিব লাগে সেইটো নহয় জানো অজব্ৰটো উল্টা সমান হয় সেইটো নহয় সেইটো উল্টাটো অনুমানকেইটা সমান দিয়া আছে সমান্তৰাল বুলি আপুনি এতিয়া থেলছৰ মোবাইলটো থৈ দিছে টেলছৰ বিপৰীত উপপাদ্য হৰ্ষিতা হা ত্ৰিভুজৰ এডাল বাহুৰ সমান্তৰালকৈ অঁকা ৰেখাই আন দুটা বাহুক দুটা নিৰ্দিষ্ট বিন্দুত সমানুপাতে ভাগ কৰে ত্ৰিভুজৰ এডাল বাহুৰ সমান্তৰালকৈ অঁকা ৰেখাই ত্ৰিভুজৰ এডাল বাহুৰ সমান্তৰালকৈ অঁকা ৰেখাই সমান্তৰালকৈ অঁকা ৰেখাই আন দুটা ত্ৰিভুজৰ এটা বাহুৰ সমান্তৰালকৈ অঁকা ৰেখাই আন দুটা বাহুক দুটা নিৰ্দিষ্ট বিন্দুত সমানুপাতত বিভক্ত কৰে এইটোৱে বিপৰীতটো আছিলে শুন যদি এডাল ৰেখাই ত্ৰিভুজৰ দুটা বাহুক দুটা নিৰ্দিষ্ট বিন্দু সমানুপাতত ভাগ কৰে সেই ৰেখাডাল তৃতীয় বাহুটোৰ সমান্তৰাল হ'ব এতিয়া আমাৰ দি থোৱা আছে কি AD by DB is equal to A by EC দিয়া আছে বিপৰীতটো 6 পইণ্ট বিপৰীতটো নাই ইমান সেই 6 পইণ্ট সেয়াই অকণমান তাত আছে হেৰিত আছে এই ট্ৰেপিজিয়ামৰ কুৱেশ্যনটো আছে লাষ্টৰ AO by BO CO by DO এই দিয়া আছে AO by BO CO by DO উলিয়াব লাগে আমি এইটো এটা সমান ট্ৰেপিজিয়াম বুলি এটা শুনিবি কথা এটা চাই ল কৈছিলে যে যদি AD by DB is equal to AE by EC হয় আমি প্ৰমাণ কৰিব লাগে DE ডাল BC সৈতে সমান্তৰাল হৈছে তোলৈ কৈছো চাই ল AD by DB is equal to AE by যদি EC হয় প্ৰমাণ কৰিব লাগে DE ডাল BC সৈতে সমান্তৰাল আমি প্ৰথমতে যেনেকৈ আমি যে পৰিমেয় সংখ্যা অপৰিমেয় সংখ্যা ধৰিছিলোঁ ৰুট 3 এটা পৰিমেয় সংখ্যা বুলি তেনেকৈ ইয়াত ধৰি ল'ম যে এইডাল ইয়াৰ সমান্তৰাল নহয় বেলেগ এটা ধৰিম সমান্তৰাল DE ডেশ বুলি এডাল সমান্তৰাল বুলি ধৰি ল'ম ঠিক আছে হ'ল এটা ঘটনাটো হ'ল শুনিবি হা AD বা যদি DE ডেশ ডাল সমান্তৰাল হয় শুনিবি DE সমান্তৰাল হৈ পেলাই DE ডেশ ডাল BC কি হৈ গ'ল সমান্তৰাল হ'ল মই ক'ব পাৰিম নে যে AD by DB is equal to AE dash by E dash C ইয়াবা কেনেকৈ পালো কচোন মৌলিক সমানুপাতিক এটা উপপাদ্য পৰা পালো আকৌ যদি সমান্তৰালে হয় AD by DB is equal to AE dash by E dash C হ'বনে মন কৰ এইপিনে কি আছিলে AD by DB এইপিনে কি আছিলে AE by EC এইটো আঁতৰি যাব বাওঁফালৰকেইটা থাকি যাব অকল AE dash by E dash C is equal to AE দুই পিনে কৰিব লাগিব এক যোগ AE dash by E dash C plus 1 AE by EC plus 1 ৰখাগুলো ল'ব লাগে চা এটা ঘটনাটো হ'ল যে E dash C আৰু যদি LCM লৈ লওঁ মই E dash C আহিব এইপিনে AE dash plus E dash C হৈ যাব এইপিনে মন কৰ এইটো EC আহিব
AE প্লাস EC হৈ যাব এটা মন কৰ না AE ডেশ প্লাস E ডেশ C কিমান ওলাব AE ডেশ প্লাস E ডেশ C কিমান ওলাবগে আকৌ AE বাই EC AE প্লাস EC কিমান ওলাব AC ওলাব তো মন কৰ দুপিনে AC বাই E ডেশ C AC বাই EC ও AC সেমে ওলালে এই তললে আহি যাব কাটি খাই যাবচোন কাট খাই গল থাকি যাব কিছা 1 বাই EC also E ডেশ C is equal to 1 বাই EC ব্ৰজপন মাৰি এটো পিনে যাব এটো পিনে যাবগে নাই ৰে কাটি লব লাগিব ন এক এক বস্তু এক্স্যাক্টলি তো EC আৰু E ডেশ C সমান পালোগে এটা কেতিয়া হ'ব পাৰে কাৰণ দুইজন দেখিবলৈ বেলেগ বেলেগ ন EC আৰু E ডাও EC এক্স্যাক্টলি EC আৰু E ডেশ C দেখিবলৈ বেলেগ বেলেগ হৈ আছে সমান কেতিয়া হ'ব যেতিয়া এই E ডেশ বিন্দুটো আহি পেলাই ক'ত পৰি যাব হি E বিন্দু পৰি আমি ক'ব লাগিব যে এইটো তেতিয়াহে সম্ভৱ হ'ব যেতিয়া E ডেশ আৰু E একেটা বিন্দুৱে হয় তো আমি যে ধৰি লৈছিলো যে DE ডেশ ডাল BC সমান্তৰাল বুলি আমি লগালগ কৈ দিব পাৰিম যে DE ডালো BC ৰ সমান্তৰাল E কিলোমিটাৰ E ডেশ টা কিলোমিটাৰ অ